হে গাইজ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'ত মছলা ষ্টৰিজৰ আৰু আজিৰ ভিডিঅ'টো হ'ব গৈ আছে মজা একদম মজা আৰু বাইকেদি টুৰ আৰম্ভ কৰিছোঁ গোৱালপাৰা আগিয়াৰ পৰা আৰু যামগে কাজিৰঙা। আপোনালোকে ভিডিঅ'ৰ থাম্বনেইলত গম পাইছে টুৰ টু কাজিৰঙা টুৰ আৰম্ভ কৰিছোঁ আমি বাইকেদি। চ' ৰাইডিং কৰি গুচি যাম কাজিৰঙালৈ। তাৰ মাজতে আমি ক'ত ৰখিম ক'ত ৰাতি থাকিম সেই সকলোবিলাক পাব সম্পূৰ্ণ ভিডিঅ'ত ব্লগ হিচাপে। চ' চাই থাকক সম্পূৰ্ণ ভিডিঅ' আৰু এনজয় কৰক আজিৰ ভিডিঅ'টো। আমাৰ বহুতৰ ইচ্ছা থাকে আমি উইণ্টাৰ ছিজন বা বেলেগ ছিজনত আমি কাজিৰঙা ঘূৰিম ফুৰিম। তো সেই কাজিৰঙাত ঘূৰিবলৈ কি প্ৰস্তুতি আমি ল'ব লাগিব, কেনেকৈ যাব লাগিব, সকলোবিলাক এই সম্পূৰ্ণ ভিডিঅ'ত প্ৰেক্টিকেল আপোনালোকে গম পাব। কাৰণ আপুনি কাজিৰঙাখন ইচ্ছা কৰিলেই ঘূৰিব নোৱাৰিব, বহুত প্ৰচেছ থাকে, সেই প্ৰচেছ মতেহে গ'লে আপুনি কাজিৰঙাত সোমাব পাৰিব। চ' আপুনিও যদি বিচাৰিছে কাজিৰঙাখন ঘূৰিব তেন্তে আজিৰ ভিডিঅ'টো একদম মিছ নকৰিব আৰু চাওক সম্পূৰ্ণ ভিডিঅ'। চ' গাইজ কাজিৰঙা টুৰৰ আজি ফাৰ্ষ্ট ডে। চ' ফাৰ্ষ্ট ডে আমি 2:30 বজাত জাৰ্ণি ষ্টাৰ্ট কৰিছোঁ আগিয়াৰ পৰা আৰু এতিয়া সময় হৈছে 4:30 আৰু আহি পালোঁ আমি এতিয়া ৰাজাপাৰা আৰু ৰাজাপাৰা এখন হোটেলত ল'ম অলপ জিৰণি। আৰু এয়া হ'ল হোটেল পথিক। চ' পথিকত অলপ চাহপানী কিবা পাওঁ যদি সেয়া খাই লৈ আকৌ আমাৰ জাৰ্ণি ষ্টাৰ্ট কৰি দিম। আমি কিন্তু গুৱাহাটী অহা যোৱা পথত এই ৰাজাপাৰা নামৰ ঠাইখনত ৰখোৱে আৰু ইয়াতে আমি পথিক হোটেলত সোমাওৱে কাৰণ ইমান নিট এণ্ড ক্লিন হয় আৰু ইয়াৰ খানা একদম টেষ্টি। চ' ইয়াতে আমি অৰ্ডাৰ কৰিছিলোঁ আলু পৰঠা আৰু আলু পৰঠাৰ টেষ্টটো আমি বহুত ভাল পাইছিলোঁ। চ' মই ৰেগুলাৰ ভিজিট কৰোঁ ইয়াতে, ভাত চাত চব আপোনালোকে পায়। চ' ভাতৰ লগত কেতিয়াবা মাছ ফ্ৰাই আপোনালোকে খাব ট্ৰাই কৰিব এইখন হোটেলত, একদম মজা। দারুণ নাকি? একটু মিক্সি আলু পরোটা আমি এখন খাচ্ছি। কেনেকুৱা? এ ফিউ মোমেণ্টছ লেটাৰ আমি গুৱাহাটী আহি পালোঁ আৰু গুৱাহাটীৰ এখন হোটেলত আজি ষ্টে কৰিম। হে গাইজ ৰাতিটো কোনোমতে পাৰ কৰিলোঁ আৰু আজি হ'ল টুৰ টু কাজিৰঙাৰ ছেকেণ্ড ডে। তো হে গাইজ মৰ্ণিঙৰ ব্ৰেকফাষ্ট কৰি আমি জাৰ্ণি আমাৰ ষ্টাৰ্ট দিলোঁ কাজিৰঙাৰ পিনে আৰু এতিয়া গৈ আছোঁ হাইৱে হৈ কাজিৰঙা। আৰু এতিয়া আমি আছোঁ এখন ব্ৰিজৰ ওপৰত আৰু সেই ব্ৰিজখন হ'ল বশিষ্ঠ চাৰিআলিৰ সেই ফেমাছ জেগাটো যিটো নেকি যান জঁটৰ কাৰণে একদম গুৱাহাটী বিখ্যাত আছিলে। চ' ব্ৰিজটোৰ কাম কিছুদিন আগতে সম্পূৰ্ণ হৈছে। চ' তাৰ ওপৰেদি আমি এতিয়া গৈ আছোঁ। খানাপাৰা ক্ৰছ কৰাৰ পিছত দেখা পালোঁ ৰাস্তাৰ দাঁতিতে কিছুমান চব্জি বিক্ৰী কৰি আছে, একদম তাজা চব্জি। খানাপাৰা পাৰ কৰি আমাৰ ষ্টাৰ্ট হ'ল সেই একা বেকা পথবোৰ আৰু যিবোৰ পথত নেকি বহুত এক্সপাৰ্ট ড্ৰাইভাৰো কেতিয়াবা সাৱধানতা অৱলম্বন নকৰাৰ বাবে এক্সিডেণ্ট পাতি হোৱা খবৰ আমি শুনি পাওঁ। গতিকে আমাৰ জাৰ্ণিটো পূৰা কেয়াৰফুলি আমি কৰি আছোঁ যাতে কোনো বিপদ আপদ আমাৰ নহয়। পুৱা 10টা বজাৰ পৰা সুদূৰ 4 ঘণ্টা জাৰ্ণি কৰাৰ অন্তত আমি আহি পালোঁ কলিয়াবৰ আৰু কলিয়াবৰৰ এখন হোটেলত আমি দুপৰীয়াৰ খানাটো খাম। কিন্তু দুপৰীয়াৰ খানা খাওঁতে এতিয়া বাজি গ'ল 4টা। অৰ্ডাৰ কৰিছোঁ একদম পিয়'ৰ ভেজ থালি, অসমীয়া থালি যিটো বুলি কওঁ আমি। চ' বহুত আইটেম দিছে। খাওয়া আৰম্ভ কৰিছে। এতিয়া বাজি গ'ল 4:30 আৰু দুপৰীয়াৰ খানাটো আমি খাই আকৌ ষ্টাৰ্ট দিলোঁ আমাৰ জাৰ্ণি। কিছু সময়ৰ পিছত সন্ধিয়া হ'ব আৰু আমি হাইৱেৰে গৈ আছোঁ নেশ্যনেল পাৰ্ক বুলি। আৰু এয়া আমি কিন্তু কাজিৰঙাৰ এৰিয়াত সোমাইয়ে গৈছোঁ অলৰেডি আৰু বেলি মাৰ যাওঁ হৈ আছে এইফালে। আৰু কিছু সময়ৰ পিছতে আমি পাই যাম আমাৰ লোকেশ্যন। এইফালে বেলিটো মাৰ গৈছে, সন্ধিয়া হৈ আহিছে আৰু কহৰা নামৰ ঠাইত আমাৰ হোটেল বুকিং কৰি থোৱা আছে। চ' আজি আমি তাতে ষ্টে কৰিম। আৰু এইয়া গাইজ আমি আমাৰ হোটেল আহি পালোঁ আৰু এইখন আমাৰ ৰুম। চ' ৰুমটো এবাৰ আপোনালোকক দেখাই দিছোঁ। এইখন একচুৱেলি হোটেল নহয়, এইখন এখন হোমষ্টে হয়। হোমষ্টেখনত চব ফেচিলিটি এভেইলেবল আছে। ইয়াতে মই চাইছোঁ অলৰেডি লেট্ৰিন বাথৰুমত আমাৰ গিজাৰ আছে, তাৰপিছত টিভি এখন আছে, আমি গোটেই ৰাতি চাব পাৰিম। এইফালে আকৌ গডৰেজ এখন ৰখোৱা আছে য'ত আমাৰ কাপোৰ কানি ৰাখিছোঁ। এইফালে এয়াৰটেল ডিজিটেল টিভি আছে আৰু এইফালে ৱাইফাইৰ পাছৱৰ্ড চাছৱৰ্ড চব দি আছে। গডৰেজখন দেখাই দিছোঁ, ভিতৰত আমাৰ বেগ চেগ বস্তু বাহানি ৰাখিছোঁ। আৰু এয়া চাব পাৰে মই অলৰেডি ৱাইফাই কানেক্ট কৰি ব্ৰাউজিং কৰিয়ে আছোঁ।
আমি বাহিৰত গুচি অহাৰ পিছত ৰাতি ডিনাৰ কৰিবৰ কাৰণে হোটেল এখনত আহিলোঁ, কিন্তু ইয়াতে এছামিজ থালি এভেইলেবল নাছিলে। এইখন হ'ল হোটেল লাৰ্মিকা, য'ত এছামিজ থালি এভেইলেবল নোহোৱাৰ কাৰণে আমি ইয়াতে খোৱা নাই। আৰু ইয়াত ধুনীয়াকৈ আই লাভ কাজিৰঙা বুলি লিখা আছে বাহিৰত। চ' এইখন এখন হোটেল য'ত আমি আহি পাইছোঁ, যিখনৰ নাম আছিলে বানকাহি। চ' এইখন হোটেলৰ ভিতৰৰ এম্বিয়েঞ্চটো বহুত ভাল, বহুত ধুনীয়া, আৰু ইয়াতে পিয়'ৰ এছামিজ থালি চালি চব পোৱা যায়। চ' ইয়াতে আপোনাৰ মেনু বুকটো এবাৰ দেখাই দিছোঁ, আমি কি গ্ৰহণ কৰিম ইয়াতে আপোনাক সেইটোও দেখাই দিছোঁ। পূৰা মেনুটো চোৱাৰ পিছত মই ডিচিশ্যন নিলোঁ ইয়াতে আমি খাম বানকাহি স্পেচিয়েল থালি। প্ৰাইচ হ'ল তাৰ 599, অলপ প্ৰাইচটো বেছি। ৰ'ব গাইজ, ভিডিঅ'টো স্কিপ নকৰিব। ডে 3টো হৈছে আমাৰ মেইন, কাৰণ ডে 3তে আমি পূৰা এক্টিভিটিজটো কৰিছোঁ। কাজিৰঙা নেশ্যনেল পাৰ্কৰ ভিতৰত সোমাইছোঁ, জীপ চাফাৰী কৰিছোঁ। চ' ক'ত কিমান জীৱ জন্তু দেখা পাইছোঁ চববিলাক আপোনালোকৰ সন্মুখত আগবঢ়াম, কিন্তু তাৰ আগতে ডে 3টো বাকী ৰাখিলোঁ আমাৰ নেক্সট ভিডিঅ'ৰ কাৰণে। চ' আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ। ডে 3 ভিডিঅ' আপোনালোক এক্সট্ৰাকৈ পাই যাব। চ' আজিৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ডে 3 ভিডিঅ'টো আপোনালোকে চাবলৈ ইণ্টাৰেষ্টেড হয় নে নাই নিশ্চয় কমেণ্ট বক্সত এবাৰ কমেণ্ট কৰি জনাব। চ' লগ পাম আমাৰ ডে 3ৰ ফেণ্টাষ্টিক এটা ভিডিঅ'ত। তেতিয়ালৈকে বাই, টেক কেয়াৰ।